প্ৰেজ দ্য লৰ্ড মই গিলবাৰ্ট চাৰ্ভাৰ্ছ আজি পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন টপিক লৈ নতুন ভিডিঅ' লৈ আৰু হাৰ্ভেষ্ট ইউথ মিনিষ্ট্ৰী হৈ সকলোকে খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ হওক আৰম্ভ কৰাৰ আগতে মই অনুৰোধ কৰিম যিমানে পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যি টপিক আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ এই টপিকটো যাতে সকলোৱে যাতে বুজি পায় আজি যেটো টপিক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছো অলপ আলোচনা কৰিবলৈ বিচাৰিছো সেই টপিকটো হৈছে এটা গুৰুত্বপূৰ্ণ টপিক এটা বহুত এটা কন্ট্ৰভাৰ্চিয়েল টপিক আৰু হেতু হৈছে পৰভাষাত কথা কোৱা স্পিকিং ইন টাংছ আজি এই বিষয়টোক লৈ আমাৰ মণ্ডলীবিলাকত আমাৰ চাৰ্চবিলাকত আজি বিশেষকৈ আমাৰ যুৱক যুৱতীবিলাকৰ মাজত এটা ডাঙৰ কনফিউজন বিলাক আছে আৰু বহুতে আজি এই স্পিকিং ইন টাংছ আজি এই পৰভাষাটোক লৈ তেওঁলোকে স্পষ্ট নহয় তেওঁলোকে ক্লিয়াৰ হোৱা নাই আজি বহু লোকে পৰভাষা কি হয় পৰভাষা কাক কয় এই বিষয়টোক জানিবলৈ তেওঁলোকে বিচাৰে আৰু প্ৰায় আজি আমি দেখা পাওঁ যে বহু মণ্ডলীবিলাকত এই পৰভাষাটোক লৈ বহুতো ভুল শিক্ষা কিছুমান দি থকা হৈছে তেনেহ'লে আহক আমাৰ পবিত্ৰ বাইবেলে এই বিষয়ে কি কয় আমি অলপ চাওঁ হওক আৰু হয়তো এই বিষয়টো ভালদৰে বুজিব হ'লে আহিবলগীয়া দিনবিলাকত আৰু ভিডিঅ'জ বনাবলগীয়া হ'ব পাৰে বাৰু যি কি নহওক আজি এই ভিডিঅ'টোত মই আপোনালোকক তিনিটা কথা মই ক্লিয়াৰ কৰিবলৈ বিচাৰিছোঁ তিনিটা পইণ্ট আপোনালোকৰ মাজত মই দাঙি ধৰিবলৈ বিচাৰিছোঁ বা স্পষ্ট কৰিবলৈ বিচাৰিছোঁ প্ৰথম পৰভাষা কোৱাৰ বৰদান কি হয় বা বৰ কি হয় দ্বিতীয় পৰভাষাৰ কিছুমান ভুল ধাৰণা আৰু তৃতীয় পইণ্টটো হৈছে আমি গীৰ্জাঘৰবিলাকত বা মণ্ডলীত বা যিকোনো সমজুৱা প্ৰাৰ্থনাত বা সমজুৱা কিছুমান ফেলোশ্বিপবিলাকত বা সমাজৰ যিকোনো উপাসনাত আমি এই পৰভাষাটোক কিদৰে বা কেনেদৰে আমি ব্যৱহাৰ কৰিব লাগে তেনেহ'লে সৰ্বপ্ৰথমে আমি চাওঁ হওক যে পৰভাষা কোৱাৰ বৰ আচলতে কি হয় পৰভাষা কোৱাৰ বৰ আচলতে এনে এটা আলৌকিক যোগ্যতা হয় যাৰ সহায়ত আপুনি যিটো ভাষা নাজানে বা আপুনি কেতিয়াও শিকাও নাই সেই ভাষাটোৰ যোগেদি বা সেই ভাষাৰ সহায়ত আপুনি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব পাৰে উদাহৰণস্বৰূপে আপুনি মানি লওক যে আপুনি ভাৰতত যিকোনো এটা ঠাইত বা যিকোনো এটা গাঁৱত আপুনি থাকে আৰু আপুনি কোনো দিনা আপুনি কোনো আন দেশলৈ যোৱা নাই বা কোনো আন ঠাইলৈ আপুনি ভ্ৰমণ কৰা নাই ঠিক সেই সময়ত ধৰি লওক আন দেশৰ পৰা আন জাগাৰ পৰা কোনোবা ব্যক্তি আপোনাৰ গাঁৱলৈ আহে আপোনাৰ ঠাইলৈ আহে আৰু সেই সময়ত আপুনি সেই ব্যক্তি কেইজনক তেওঁলোকৰ ভাষাৰেই আপুনি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে আৰু ঠিক এনেকুৱা এটা ঘটনা আমি বাইবেলত আমি দেখা পাওঁ দ্য বুক অফ এক্স পাচনি কৰ্মত আমি দেখা পাওঁ 50 দিনীয়া পৰ্বৰ সময়ত বিভিন্ন ঠাইৰ পৰা ইহুদী লোকসকল জেৰুজালেমলৈ আহিছিলে আৰু তেওঁলোক পবিত্ৰ আত্মাত পৰিপূৰ্ণ হৈ আত্মাই নিৰ্দেশ দিয়া দৰে আন আন ভাষাত কথা ক'বলৈ আৰম্ভ কৰিছিল আৰু ইয়াকে দেখি ইয়াকে শুনি সকলোৱে বিস্ময় মানিলে সকলোৱে আচৰিত হৈ ৰ'ল আৰু পবিত্ৰ বাইবেলত আমি পঢ়িম পাচনি কৰ্ম 2 অধ্যায় 1 পদৰ পৰা 8 পদ এই শাস্ত্ৰাংশবোৰ আপোনালোকে অলপ ধ্যান দি চাব কাৰণ পৰভাষাত কথা কোৱাৰ এইটোৱে আছিল প্ৰথম অভিজ্ঞতা আমি পঢ়িম পাচনি কৰ্ম 2 অধ্যায় 1 পদৰ পৰা 8 পদ ইয়াত লিখা আছে 50 দিনীয়া পৰ্ব উপস্থিত হলত তেওঁবিলাক সকলোৱে একেলগে এঠাইত গোট খাই আছিল সেই সময়ত অতিশয় বেগেৰে যোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা আকস্মতে আহি যি ঘৰত তেওঁবিলাক বহি আছিল সেই গোটেই ঘৰ জুৰিলে তেতিয়া তেওঁবিলাকৰ আগত জুইৰ নিচিনা জিভা ওলাই বেলেগ বেলেগ হৈ প্ৰতিজনৰ ওপৰত ৰৈ থাকিল তাতে তেওঁবিলাক সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ আত্মাই ক'বলৈ দিয়াৰ দৰে আন আন ভাষাৰে কথা ক'ব ধৰিলে 5 পদ সেই সময়ত আকাশৰ তলত থকা সকলো জাতিৰ মাজৰ পৰা অহা ভক্ত যিহুদীবিলাক জেৰুজালেমত বাস কৰি আছিল
সেই শব্দ হলত লোকসমূহ গোট খালে আৰু প্ৰতিজনে নিজৰ নিজৰ ভাষাৰে শিষ্যবিলাকে কথা কোৱা শুনি বিচুতি হ'ল আৰু সকলোৱে আচৰিত হ'ল বিস্ময় মানি ক'লে চোৱা যিবিলাকে কথা কৈছে এই সকলোবিলাক গালিলিয়া লোক নহয়নে 8 পদ তেনেহ'লে আমি কেনেকৈ প্ৰতিজনে নিজ নিজ জন্মদেশীয় ভাষাৰ কথা শুনিছোঁ পাচনিবিলাকে কোনো আন ভাষাত কথা কোৱা নাছিলে বিয়াৰসকল যে তেওঁলোকৰ ভাষা বুজি নাপাব তেওঁলোকৰ ভাষা সকলোৱে বুজি পাইছিল তাৰপিছত পাচনিবিলাকে আচৰিতভাৱে আন দেশৰ ভাষাবিলাক ক'বলৈ আৰম্ভ কৰিলে কেনেকৈ পবিত্ৰ আত্মাৰ নিৰ্দেশৰ যোগেদি আৰু এই যি পৰভাষা বা যি অন্য ভাষা তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছিল সেই ভাষা আমাৰ জেনেৰেশ্যনৰ কোনো মডাৰ্ণ জেনেৰেশ্যনৰ বা কোনো মডাৰ্ণ লেংগুৱেজৰ লগত এই ভাষা মিল নহয় কথাটো এইটো হৈছে যে সেই ভাষাটো একেবাৰে বেলেগ ভাষা আছিলে আৰু মই এইটো বিশ্বাস কৰোঁ যে পৰভাষা বা যি অন্য ভাষাৰ কথা কোৱা হৈছে এইটো এটা বৰ হয় যিটো পৰভাষাৰ যোগেদি প্ৰাৰ্থনাত ঈশ্বৰৰ লগত আমি কথা পাতিব পাৰোঁ এতিয়া দ্বিতীয় পইণ্ট আজি পৰভাষাক লৈ বহু মণ্ডলীবিলাকত বা বহু যুৱক যুৱতীবিলাকৰ মাজত এটা ডাঙৰ ভুল ধাৰণাবিলাক আছে কিছুমান মণ্ডলীবিলাকত শিকায় যে প্ৰতিজন বিশ্বাসীবিলাকেই পৰভাষা কোৱাটো অতি প্ৰয়োজনীয় আৰু যদি কোনোবাই পৰভাষা ক'ব নাজানে তেওঁলোকে সেই পৰভাষাটো শিকি প্ৰেক্টিছ কৰিব পাৰে এনেদৰে মণ্ডলীবিলাকত শিক্ষা দিয়া আমি দেখা পাওঁ কিন্তু ইয়াৰ বিপৰীতে পবিত্ৰ বাইবেলে কেতিয়াও আমাক এনে কথা কোৱা নাই বা পবিত্ৰ বাইবেলত তেনে কোনো কথা লিখা নাই প্ৰিয়সকল কিন্তু বাইবেলে আমাক শিকায় যে পৰভাষা কোৱাটো এটা আত্মিক বৰ হয় প্ৰিয়সকল যাৰ অৰ্থ হৈছে যে পবিত্ৰ আত্মাই যাকে বিচাৰিব নিজৰ ইচ্ছা অনুসাৰে সেই লোকজনক সেই বৰ দিয়ে আমি পবিত্ৰ বাইবেলত চাম প্ৰথম কৰিন্থীয় 12 অধ্যায় 10 পদ আৰু 11 পদত কি লিখা আছে আমি পঢ়িম প্ৰথম কৰিন্থীয় 12 অধ্যায় 10-11 ইয়াত লিখা আছে আন কোনোক ভাৱবাণী ক'বৰ আন কোনোক আত্মাবিলাক চিনিবৰ আন কোনোক নানাবিধ ভাষা ক'বৰ আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবৰ শক্তিৰূপ বৰ দিয়া হৈছে 11 পদ কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি দিবলৈ মন কৰে ভালদৰে শুনিব 11 পদ পঢ়িছোঁ পুনৰ কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি দিবলৈ মন কৰে তাকে তেওঁক ভাগ বাটি দি সেই সকলোকে সাধন কৰিছে এতিয়া আৰু এটা ডাঙৰ ভুল ধাৰণা প্ৰিয়সকল কিছুমান মণ্ডলীবিলাকত আৰু বিশেষকৈ আমাৰ যুৱক যুৱতীবিলাকৰ মাজত এইটো ভুল ধাৰণা আছে যে যিসকলে পৰভাষা ক'ব জানে বা যিসকলে পৰভাষা কয় তেওঁলোক আন বিশ্বাসী ভাই ভনীবিলাকতকৈও তেওঁলোক বেছি আত্মিক তেওঁলোকে ভাবে যে তেওঁলোকেহে অকল পবিত্ৰ আত্মা পাই থৈছে আৰু আন কোনো লোকে পবিত্ৰ আত্মা পোৱা নাই এইটো হৈছে এটা ডাঙৰ কনফিউজন ডাঙৰ এটা ভুল ধাৰণা আৰু এনে ধৰণৰ যি মানসিকতা আৰু শিক্ষাৰ যি লোকচান সেই হৈছে যে মণ্ডলীবিলাক আজি এই পৰভাষাক লৈ যি কনফিউজনবিলাক আছে এই কনফিউজনবিলাকৰ কাৰণে আজি মণ্ডলীবিলাকত ডিভিজনবিলাক আহি গৈছে মণ্ডলীবিলাক ভাগ হৈ গৈছে প্ৰিয়সকল প্ৰায় আমি দেখা পাওঁ যে যিসকল লোকে পৰভাষাত কথা কয় সকলোৰে কথা কোৱা নাই কিন্তু প্ৰায় মানুহক আমি দেখা পাওঁ যিসকলে পৰভাষাত প্ৰাৰ্থনা কৰে বা পৰভাষাত কথা ক'বলৈ আৰম্ভ কৰে তেওঁলোকে অহংকাৰৰ বলি হৈ যায় আৰু তেওঁলোকে ভাবে যে তেওঁলোকে অকল ফাৰ্ষ্ট ক্লাছ খ্ৰীষ্টিয়ান হয় আৰু যিসকলে পৰভাষাত কথা নকয় তেওঁলোকে ছেকেণ্ড ক্লাছ খ্ৰীষ্টিয়ান আৰু যিসকলে পৰভাষাত কথা ক'ব নাজানে বা নোৱাৰে তেওঁলোকে নিজকে নিজে খুব এটা ডাউন টু আৰ্থ বা খুব নিজকে সৰু আৰু সমাজৰ ভিতৰত তেওঁলোকে নিজকে নিজে খুব এটা সাধাৰণ বুলি তেওঁলোকে গণ্য কৰে নিজকে নিজে বা সমাজত তেওঁলোকৰ বাবে কোনো ঠাই নথকা নিচিনা তেওঁলোকে নিজকে নিজে ভাবিবলৈ আৰম্ভ কৰে ঠিক তেনেদৰে মোৰ লগতো হৈছিলে মই যেতিয়া
ক্ৰুচেড প্ৰগ্ৰামবিলাকত যাওঁ বা ইউথ ৰিভাইভেল প্ৰগ্ৰামবিলাকত যেতিয়া যাওঁ তেতিয়া মই দেখা পাওঁ যে প্ৰায় মানুহবিলাকে বা লোকবিলাকে পৰভাষাত প্ৰাৰ্থনা কৰে, পৰভাষাত তেওঁলোকে কথা কয় আৰু সেইবোৰ দেখি মোৰো খুব পৰভাষাত প্ৰাৰ্থনা কৰিবলৈ, পৰভাষাত কথা ক'বলৈ খুব ইচ্ছা হৈছিল। আৰু তেতিয়া ময়ো প্ৰাৰ্থনা কৰিছিলোঁ আৰু মই প্ৰাৰ্থনাত কৈছিলোঁ যে প্ৰভু মোকো পবিত্ৰ আত্মা দিয়া। কাৰণ মই ভাবিছিলোঁ কি পৰভাষা কোৱাটোৱে পবিত্ৰ আত্মা হয় আৰু হয়তো মোৰ দৰে আজি বহুতো লোকে এইদৰে ভাবে যে পৰভাষা কোৱাটো পবিত্ৰ আত্মা হয়। যেতিয়া মই বাইবেল পঢ়িলোঁ আৰু শিকিবলৈ আৰম্ভ কৰিলোঁ আৰু ঈশ্বৰে মোক শাস্ত্ৰৰ যোগেদি শিকালে যে পৰভাষাত কথা কোৱাটো পবিত্ৰ আত্মা নহয় প্ৰিয়সকল, কেৱল পবিত্ৰ আত্মাই দিয়া এটা বৰ হয়। এতিয়া অন্তিম আৰু শেষৰ পইণ্ট, মণ্ডলী বা গীৰ্জাঘৰত বা যিকোনো সমজুৱা উপাসনাত পৰভাষাটোক কিদৰে বা কেনেদৰে আমি ব্যৱহাৰ কৰিব লাগে। প্ৰথম কথা, উপাসনাবিলাকত বা গীৰ্জাঘৰত যদি কোনোবাই পৰভাষাত প্ৰাৰ্থনা কৰিছে বা কোনোবাই যদি প্ৰফেচি কৰিছে পৰভাষাত, তেনেহ'লে ঠিক সেই সময়ত সেই ঠাইতে পৰভাষাটোক অনুবাদ কৰিবলৈও কোনো এজন লোক থাকিবই লাগিব। এইটো মই কোৱা কথা নহয় প্ৰিয়সকল, পবিত্ৰ শাস্ত্ৰই, পবিত্ৰ বাইবেলেই এই কথা কৈছে। আহক আমি চাওঁ শাস্ত্ৰই কি কৈছে, শাস্ত্ৰত কি লিখা আছে। আমি যদি পঢ়োঁ প্ৰথম কৰন্থীয় 14 অধ্যায় 28 পদ, প্ৰথম কৰন্থীয় 14 অধ্যায় 28 পদত কি কৈছে, কিন্তু অৰ্থ বুজাওঁতা যদি কোনো নাই তেন্তে তেওঁ মণ্ডলীত নিজম দি থাকক, কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কথা কওক। আকৌ পঢ়িম 14 অধ্যায় 23 পদ। ইয়াত কৈছে, এতেকে গোটেই মণ্ডলীয়ে যদি গোট খায় আৰু আটাইবিলাকে যদি পৰভাষা কয় তেন্তে সাধাৰণ বা বিশ্বাস নকৰা মানুহ সোমালে তেওঁবিলাকে তেওঁলোকক বলিয়া নবলিবনে? আমি অলপ বুজিব লাগিব প্ৰিয়সকল, আমি বুজিবলৈ কাৰণে আমি অলপ যত্ন কৰিব লাগিব যে মণ্ডলীত বা যিকোনো সমজুৱা উপাসনাবিলাকত আমি পৰভাষা কিদৰে বা কেনেদৰে আমি ব্যৱহাৰ কৰিব লাগে। কাৰণ এইটো এটা বৰ হয় প্ৰিয়সকল, কিন্তু পবিত্ৰ আত্মা নহয়। আকৌ 27 পদত পৌলে কৈছে, পঢ়িম 27 পদত লিখা আছে যে কোনোৱে যদি পৰভাষা কয় তেন্তে 2জন বা তাতকৈ অধিক হ'লেও 3জনে পালৰ অনুক্ৰমে কওক আৰু এজনে অৰ্থ বুজাই দিয়ক। প্ৰিয়বোৰ, আজি এই বাক্যত কোৱাৰ দৰেই আমি মণ্ডলীবিলাকত এনে হোৱা আমি দেখা পাওঁনে? আমি প্ৰশ্ন কৰি চাওঁ হওক, আপোনালোকৰ মণ্ডলীত, আপোনালোকৰ যুৱক যুৱতীবিলাকৰ মাজত এই বাক্যত কোৱাৰ দৰেই সকলোবিলাক হৈছে নে নাই? বহুত কম সংখ্যক লোকহে এই বাক্যৰ যোগেদি চলিব চেষ্টা কৰে। বাৰু যি কি নহওক, পুনৰ পঢ়িম 19 পদ। পৌলে একেবাৰে স্পষ্ট কৰি কৈছে, লিখা আছে, তথাপি মণ্ডলীত পৰভাষাৰ 10,000 কথা কোৱাতকৈ মানুহক শিক্ষা দিবলৈ বুদ্ধিৰে 5টা কথাকে ক'বলৈ ভাল পাওঁ। আমেন। শেষত মই 2টা কথা নিশ্চয় ক'বলৈ বিচাৰিম। প্ৰথম কথা, যদি আপোনাৰ ওচৰত পৰভাষাত কথা কোৱাৰ বৰ নাই, তেনেহ'লে আপুনি এইটো নাভাবিব যে আপোনাৰ ওচৰত পবিত্ৰ আত্মা নাই আৰু আপুনি খ্ৰীষ্টত পৰিপূৰ্ণ হোৱা নাই। দ্বিতীয় কথা, যদি আপোনাৰ পৰভাষা কথা কোৱাৰ বৰ আছে, তেনেহ'লে আন সেই সকলো বিশ্বাসী ভাই ভনীবিলাকক আপুনি বা মই তেওঁলোকক সৰু বা একেবাৰে সাধাৰণ ব্যক্তি হিচাপে তেওঁলোকক আমি নাভাবিম। কাৰণ পৰভাষা কোৱাৰ যি বৰ, সেই বৰ আপোনাৰ যি টেলেণ্ট আছে বা যি কৌশলবিলাক আছে, সেই কৌশলৰ যোগেদি আপুনি পোৱা নাই। সেই বৰ আপোনাক একমাত্ৰ পবিত্ৰ আত্মাই নিজৰ ইচ্ছা অনুসাৰে আপোনাক দিয়া হৈছে।
সো ইয়াতে মই আজি আপোনালোকক এৰিবলৈ বিচাৰিছোঁ নতুন টপিক নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম আৰু শেষতে দুটামান মনৰ কথা কৈ মই শেষ কৰিব বিচাৰিছোঁ আজি আমি ঈশ্বৰ জীৱাক ধন্যবাদ দিছোঁ কাৰণ আজি লকডাউনৰ সময়ত আজি কৰোনা ভাইৰাছৰ আতংকৰ সময়ত আজি আমি ফিজিকেলি আমি ক'তো গৈও ঈশ্বৰৰ বাক্যৰ প্ৰচাৰ কৰিব পৰা নাই কিন্তু তেওঁ আজি আমাক ফেচবুক তেওঁ আমাক দিছে ফেচবুকৰ মাধ্যমৰ যোগেদি আজি আমি ঈশ্বৰৰ মহিমাৰ অৰ্থে আমি বাক্য প্ৰচাৰ কৰি আছোঁ লাইভ ৱৰ্শ্বিপবিলাক চলি আছে আজি বহুতো আমাৰ বিশ্বাসী ভাই ভনীসকলে লাইভ ৱৰ্শ্বিপ কৰিছে লাইভ চাৰ্মনছ ঈশ্বৰৰ বাক্য প্ৰচাৰবিলাক কৰি আছে আহক আমি সকলোৱে মিলি তেওঁলোকক আমি এনকাৰেজ কৰোঁ হওক আৰু তেওঁলোকক আমি আগুৱাই যোৱাত তেওঁলোকক আমি সহায় কৰোঁ হওক আৰু বিশেষৰূপে মই ক'বলৈ বিচাৰোঁ যে আজি বাইবেল ষ্টাডিজ আৰু ফাষ্টিং প্ৰেয়াৰ্ছ সকলো ঘৰতে হৈ আছে বাইবেল ষ্টাডিজৰ কাৰণে যি এটা ইণ্টাৰেকশ্যনৰ প্ৰয়োজন হয় সেইটো জুম এপ্লিকেশ্যনৰ যোগেদি সকলোৱে কৰি আছে আৰু ফেচবুকৰ যোগেদি কি পচিবিলিটি আছে পচিবিলিটিজ কি আছে পচিবিলিটিজ এইটোৱে আছে যে আমি কেৱল লাইভ ৱৰ্শ্বিপ কৰিব পাৰোঁ আৰু লাইভ শিক্ষাবিলাক আমি ঘোষণা কৰিব পাৰোঁ আৰু আজি মই জানো যে আজি বহুতো আজি হয়তো কোভিড পেচেণ্টবিলাকে হস্পিটেলৰ পৰা আপোনালোকৰ ভিডিঅ'বোৰ চাইছে হয়তো বহুতৰ ৱৰ্শ্বিপবিলাক চাইছে আজি কোৱাৰেণ্টাইন চেণ্টাৰবিলাকৰ পৰাও আজি বহুতে সেই ভিডিঅ'বিলাক চাইছে ঈশ্বৰৰ যি বাক্যবিলাক ঘোষণা কৰাইছে সকলোবোৰ চাইছে আৰু তেওঁলোকে সেই বাক্যবোৰ চাই ৱৰ্শ্বিপবিলাক চাই তেওঁলোকে শুনি তেওঁলোকে অনুপ্ৰেৰিত হ'ব তেওঁলোকে উৎসাহ পাব আৰু তেওঁলোকে এই যি যুদ্ধ কৰোনা ভাইৰাছৰ যি যুদ্ধ এই যুদ্ধত যুঁজিবৰ কাৰণে তেওঁলোকে সাহস পাব প্ৰিয়সকল সেইকাৰণে মই আজি সকলো বিশ্বাসী ভাই ভনীসকলক মই ক'বলৈ বিচাৰিছোঁ মই আহ্বান কৰিবলৈ বিচাৰিছোঁ আপোনালোকে আহক একেলগে মিলি আমি সকলো বিশ্বাসী ভাই ভনী যিসকলে ৱৰ্শ্বিপত লাগি আছে তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ হওক তেওঁলোকৰ লগত আমি থাকোঁ হওক তেওঁলোকক আমি এনকাৰেজ কৰোঁ হওক প্ৰিয়সকল আৰু বিশেষকৈ মই অনুৰোধ কৰিবলৈ বিচাৰিছোঁ বিশেষকৈ আমাৰ থিঅলজিয়ান ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছসকলক কাৰণ আপোনালোকে হৈছে দ্য চ'জেন ওৱান আপোনালোকক ঈশ্বৰে বাছি লৈছে আপোনালোকৰ যি বহুমূল্য জ্ঞান আছে সেই জ্ঞান আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰক আৰু এইটোৱেই সময় প্ৰিয়সকল যে আজি যে কৰোনা ভাইৰাছৰ আতংকৰ সময়ত আমি ক'তো নগৈও আজি ঈশ্বৰে এই প্লেটফৰ্ম দিছে এই প্লেটফৰ্মটো আমি যদি সৎ ব্যৱহাৰ কৰোঁ হওক আৰু ঈশ্বৰৰ বাক্য ঘোষণা কৰোঁ হওক আমি নাজানো কোনে ক'ত কেনেকৈ কাৰ হৃদয় চুই যাব আপোনাৰ বাক্যৰ যোগেদি হালেলুয়া আৰু ক'বলৈ বিচাৰিছোঁ যে আজি আমি ফিজিকেলি ক'তো যাব নোৱাৰোঁ কাৰণ আমি নিজেও বাচিব লাগিব আমাৰ ঘৰৰ মানুহকো বচাব লাগিব আৰু আনকো আমি বচাব লাগিব প্ৰিয়সকল সেইটো কাৰণে আমি সমালোচনা নকৰি আমি সকলো একেলগে মিলি আমি সকলো ৱৰ্শ্বিপাৰসকলক আমি এনকাৰেজ কৰোঁ হওক কথা কোৱাত বা কমেণ্ট লিখা যোগেদি নহয় কিন্তু আমি নিজৰ কৰ্ম যোগেদি আমি কৰি দেখাওঁ প্ৰিয়সকল সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে আগবাঢ়ি আহক আৰু আপোনালোকে ভিডিঅ'জ বা লাইভ হৈ আপোনালোকে নিজৰ বাক্যবিলাক প্ৰচাৰ কৰিব পাৰে এইটোৱে আচল সময় প্ৰিয়সকল সকলোকে ঈশ্বৰৰ আশীৰ্বাদ দান কৰক মই গিলবাৰ্ট শ্বাহবাজ পুনৰবাৰ হাৰ্ভেষ্ট মিনিষ্ট্ৰীৰ পৰা বিদায় লৈছোঁ গড ব্লেছ অল